ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগত জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 5th সেমিষ্টাৰ ইকনমিক্স মেজৰ ডেভেলপমেণ্ট ইকনমিক্সৰ ইউনিট নম্বৰ 2 এটা কনসেপ্ট আৰু কনসেপ্টটো হৈছে সিমিলাৰিটি এণ্ড ডিসিমিলাৰিটি বিটুইন দা বেলেন্স এণ্ড আনবেলেন্স গ্ৰোথ অৰ্থাৎ সুষম আৰু অসম উন্নয়ন কৌশলৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব আৰু সেম টপিক ইংৰাজী মাধ্যমত আমাৰ সাবস্ক্ৰিপশন কোৰ্সত প্ৰভাইড কৰা হৈছে বেলেন্স গ্ৰোথ আনবেলেন্স গ্ৰোথৰ সম্পূৰ্ণ থিওৰি প্ৰভাইড কৰা হৈছে আৰু যদি জয়েন হ'ব বিচাৰিছে স্ক্ৰিনত যোনটো WhatsApp নাম্বাৰ আছে বা ভিডিঅ' ডেসক্ৰিপশন বক্সত থকা WhatsApp নাম্বাৰ তোমালোকে কন্টাক্ট কৰিব পাৰিবা এতিয়া আহিছো আমাৰ কনসেপ্টলৈ এই যোনটো সুষম আৰু অসম উন্নয়ন কৌশল হয় সেই উন্নয়ন কৌশলতাৰ মাজত বহুত সিমিলাৰিটি আছে বা বহুত তাৰ মাজত ডিফাৰেন্সও আমি দেখিবলৈ পাওঁ আৰু পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চনখিনি তোমালোকে আশা কৰিব পাৰা ডেভেলপমেণ্ট ইকনমিক্সৰ বিশেষকৈ এই থিওৰি দুটাৰ মাজৰ ডিফাৰেন্স এণ্ড সিমিলাৰ বা হেৰডমাৰ মডেলৰ মাজত কি ডিফাৰেন্স আছে বা সিমিলাৰ আছে এই কোৱেশ্চন কিটা আসলে প্ৰিভিয়াস ইয়াৰটো আহিছে বা বহুত বেছি ইম্পৰ্টেন্ট হয় ফ্ৰম ইয়োৰ এক্সাম পইণ্ট অফ ভিউ গতিকে আমি প্ৰথমতে চাম আহা যে ইয়াৰ কি সিমিলাৰ আছে ঠিক আছে যেতিয়া ইয়াৰ ভিডিঅ'খিনি মানে প্ৰত্যেকটো থিওৰি আলোচনা কৰা হ'ব সেইখিনি প্ৰত্যেকটো থিওৰিৰ অৰ্থাৎ বেলেন্স এণ্ড আনবেলেন্সৰ ওপৰত ডিটেইলছকে আলোচনা কৰা হৈছে আজি ভিডিঅ'টোত জাস্ট ইয়াৰ পাৰ্থক্য কি আৰু ইয়াৰ সাদৃশ্য কি এই সম্পৰ্কে আলোচনা কৰা হ'ব এতিয়া যোনটো আমাৰ সুষম বা অসম উন্নয়ন কৌশল হয় এই দুয়োটাৰে কিন্তু মূল উদ্দেশ্য এটাই সেই দুইটাৰ মূল উদ্দেশ্য হৈছে উচ্চ হাৰত অৰ্থনীতিৰ উন্নতি সাধন কৰা দুইটাৰ অৰ্থাৎ তুমি বেলেন্স ধৰা বা আনবেলেন্স ধৰা এই দুইটা যেটো উন্নয়নৰ কৌশল হয় সেই দুইটা কৌশলৰ মূল উদ্দেশ্য এটাই যে অৰ্থনৈতিক উন্নতি হাৰটো বৃদ্ধি কৰা উচ্চ হাৰত বৃদ্ধি কৰা সেকেন্ড সিমিলাৰটো হৈছে যে উভয় তত্ত্বই স্বীকাৰ কৰিছে যে অৰ্থনৈতিক উন্নয়নৰ কাৰণে এক নিম্নতম পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজন আছে অবিয়াসলি আছে হয়নে নহয় যেতিয়া আমি ডেভেলপমেন্টৰ কথা কওঁ গ্ৰোথৰ কথা কওঁ তাত যদি বিনিয়োগ নহয় তেতিয়া হলে ডেভেলপমেন্ট বা গ্ৰোথ হ'ব জানো নহয় এখন ৰাষ্ট্ৰৰ কথা যেতিয়া কওঁ বা তুমি এটা ফ্যামিলিৰ কথা কওঁ বা এখন ডিস্ট্ৰিক্টৰ কথা কওঁ যাৰ কথাই নকওঁ বিনিয়োগ যদি নকৰো আমি যদি ইনভেষ্টমেন্ট নকৰো তেতিয়া হলে তাৰ গ্ৰোথ তাৰ ডেভেলপমেন্টটো কেতিয়াও পসিবল নহয় গতিকে সেই দুইটা থিওৰি এটো স্বীকাৰ কৰিছে যে অৰ্থনৈতিক উন্নয়নৰ কাৰণে আসলতে নিম্নতম পৰিমাণৰ হলেও বিনিয়োগৰ প্ৰয়োজন আছে পইণ্ট নম্বৰ 3 টো কৈছে উভয় কৌশলে চৰকাৰীৰ মধ্যস্থতাত পৰিকল্পনাৰ জৰিয়তে অৰ্থনীতিৰ গুৰুত্ব আৰোপ কৰিছে অৱশ্যে উভয় তত্ত্বই বজাৰ অৰ্থনীতিৰ অধীনত ব্যক্তি স্বতন্ত্ৰতাৰ উপস্থিতিৰ কথাও সমৰ্থন কৰিছে অবিয়াসলি চৰকাৰৰ মানে পৃষ্ঠপোষকতা লাগিবই চৰকাৰৰ পৰিকল্পনা লাগিবই কাৰণ এখন ইকনমি তেতিয়াহে ডেভেলপমেন্টৰ দিশত যাব পাৰিব যেতিয়া হলে সেই চৰকাৰখনৰ যিখিনি পৰিকল্পনা সেই পৰিকল্পনাৰ আঁচনিখিনি তেওঁলোকে যেনে ধৰণে কৰে সেই ধৰণে আসলতে সেই অৰ্থনীতিখন এখন দেশৰ আগবাঢ়ি গৈ থাকে গতিকে চৰকাৰৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা দুইটা কৌশলে ইয়াত উল্লেখ কৰা দেখা গৈছে পইণ্ট নম্বৰ 4 টো হৈছে যে উভয় তত্ত্বই যোগানৰ দিশত থকা সীমাবদ্ধতা আৰু যোগানৰ অস্থিতিস্থাপকতাটোক আওকাণ কৰিছে গতিকে এইখিনি হৈছে সিমিলাৰ তোমালোকে ইয়াৰ উপৰি অন্য কিছুমান পইণ্টছ তোমালোকে যেতিয়া থিওৰিটো পঢ়িবা পঢ়াৰ পিছত অন্য কিছুমান তোমালোকে এড কৰিব পাৰা এটো নহয় যে এইখিনিয়ে তোমালোকে লিখিবা ইয়াৰ উপৰিও তোমালোকে এক্সট্ৰা কিছুমান এড কৰিব পাৰিবা ঠিক আছে নেক্সট এতিয়া আহিছো বৈসাদৃশ্যলৈ কি ইয়াৰ মাজৰ ডিফাৰেন্স আমি দেখিবলৈ পাওঁ প্ৰথম ডিফাৰেন্সটো হৈছে যে সুষম উন্নয়ন কৌশলে সমসাময়িকভাৱে সকলো বিকাশৰ ওপৰত গুৰুত্ব আছে সকলো খণ্ডৰ ই বিকাশৰ ওপৰতেই গুৰুত্ব দিছে কিন্তু অসম উন্নয়ন কৌশলে কেৱল যিখিনি নেতৃস্থানীয় খণ্ড সেই নেতৃস্থানীয় খণ্ডৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা দেখা গৈছে যোনটো বেলেন্স গ্ৰোথ হয় বেলেন্স গ্ৰোথে অৰ্থনীতিখনত যিমানখিনি খণ্ড আছে সেই প্ৰত্যেকটো খণ্ডৰ ওপৰতে তেওঁলোকে বিকাশৰ গুৰুত্ব আৰোপ কৰিছে কিন্তু আনবেলেন্সে হেতু কৰা নাই আনবেলেন্সে যিখিনি নেতৃস্থানীয় খণ্ড সেই নেতৃস্থানীয় খণ্ডবিলাকৰ বিকাশৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা গৈছে পইণ্ট নম্বৰ 2 টো হৈছে সুষম উন্নয়নৰ ধাৰণা অনুসৰি চৰকাৰী পৰিকল্পনা অৰ্থনীতি উন্নয়নৰ কাৰণে এটা অত্যাৱশ্যকীয় উপাদান হয় মানে চৰকাৰী যেটো পৰিকল্পনা হয় হেতু প্ৰয়োজনীয় বুলি কোৱা হৈছে কিন্তু অসম উন্নয়নৰ পৰিকল্পনাটো ইচ্ছাপূৰ্বক উপাদান চৰকাৰী যেটো পৰিকল্পনা এটো তেওঁলোকে এটো ক'ব বিচৰা নাই যে চৰকাৰী পৰিকল্পনাৰ প্ৰয়োজন নাই কিন্তু ইচ্ছাপূৰ্বক হয় কিন্তু সুষমটোৱে কৈছে যে চৰকাৰী পৰিকল্পনা অত্যন্ত আৱশ্যকীয় অৰ্থনীতি উন্নয়নৰ কাৰণে পইণ্ট নম্বৰ 3 টোত কৈছে
সুষম উন্নয়ন ধাৰণাৰ অনুসৰি উদ্যোগসমূহ এটা আনটোৰ পৰিপূৰক হয়, কিন্তু অসম উন্নয়নত কৈছে যে উদ্যোগসমূহ এটা আনটোৰ প্ৰতিদ্বন্দ্বী। ভালদৰে চাই যাবা। মই আশা কৰোঁ সকলোৰে আজিৰ ভিডিঅ'টোৱে গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব। তোমালোকে ভালদৰে শুনাৰ পিছত কনচেপ্টখিনি মনত ৰৈ যাব। ঠিক আছে। সুষমে কি কৈছে যে সুষমে কৈছে যিখিনি উদ্যোগ আছে এখন দেশৰ সেই উদ্যোগসমূহ এটা আনটোৰ পৰিপূৰক। পৰিপূৰক বুজি পোৱা নে? যেনেধৰণে তোমাৰ কলম আৰু চিয়াহী, গাড়ীখন আৰু পেট্ৰল বা ডিজেল, হয়নে? এটা নহ'লে অন্যটো নহয়। গতিকে যিটো সুষম ধাৰণা, সেই সুষম ধাৰণাটোৱে কৈছে যে যিখিনি উদ্যোগ আছে সেই উদ্যোগসমূহ এটা আনটোৰ পৰিপূৰক হয়, আৰু অসমটোৱে কৈছে যে উদ্যোগসমূহ এটা আনটোৰ প্ৰতিদ্বন্দ্বীহে, পৰিপূৰক বুলি তেওঁলোকে কোৱা নাই। পইণ্ট নম্বৰ 4টোত কৈছে সুষম উন্নয়নৰ ধাৰণা অনুসৰি অৰ্থনীতি উন্নয়ন হৈছে এক ধীৰ আৰু মসৃণ প্ৰক্ৰিয়া। অন্যহাতে অসম উন্নয়নৰ ধাৰণা অনুসৰি অৰ্থনীতি হৈছে এক বিশ্ৰুতিপূৰ্ণ আৰু অস্থিৰ প্ৰক্ৰিয়া। সুষমটোৱে কি কৈছে যে অৰ্থনীতি উন্নয়নৰ যিটো প্ৰক্ৰিয়া সেইটো ধীৰ বুলি কৈছে আৰু মসৃণ বুলি কৈছে। অন্যহাতে অসম উন্নয়নে কৈছে যে অৰ্থনীতি উন্নয়নৰ যি ধাৰা বা অৰ্থনৈতিক উন্নয়ন হৈছে এক বিশ্ৰুতি আৰু অস্থিৰ প্ৰক্ৰিয়া। পইণ্ট নম্বৰ 5টোৱে কৈছে সুষম উন্নয়ন তত্ত্বই বিনিয়োগৰ যিকোনো উদ্দেশ্য ভিত্তিত যিটো তেওঁলোকৰ নিৰ্ণায়ক নিৰ্দেশ সেইটো কৰা নাই, কিন্তু অসম উন্নয়ন তত্ত্বই কৈছে যে বিনিয়োগৰ সামাজিক প্ৰান্তীয় উৎপাদনশীলতাৰ নিৰ্ণয় অনুসৰি পৰামৰ্শ আগবঢ়াইছে। এই পইণ্টটো মন কৰিবা যে সুষম উন্নয়নে কি কৈছে যে বিনিয়োগৰ কোনো উদ্দেশ্য ভিত্তিক নিৰ্ণায়ক দিশ নাই। তেওঁলোকে বিনিয়োগ কৰিছে, যিমানখিনি খণ্ড আছে প্ৰত্যেকটো খণ্ডতে বিনিয়োগ কৰিছে আৰু প্ৰত্যেকটো খণ্ডৰ তেওঁলোকে বিকাশৰ কামনা কৰিছে বা প্ৰত্যেকটো খণ্ডৰ উন্নয়ন বিচাৰিছে। কিন্তু যিটো অসম উন্নয়ন হয় তেওঁলোকে কৈছে সমাজৰ যিটো প্ৰান্তীয় উৎপাদনশীলতাৰ নিৰ্ণয় অনুসৰিহে পৰামৰ্শ আগবঢ়াইছে। প্ৰান্তীয় উৎপাদনশীলতা, তাক যদি সহজকৈ বুজিবলৈ যাওঁ, মই এটা জাষ্ট এক্সাম্পল দিব বিচাৰিছোঁ, তোমালোকে সেইটো পৰীক্ষা লিখিব নালাগে। প্ৰান্তীয় উৎপাদনশীলতাৰ যিটো উদ্দেশ্য সেইটো মানে হৈছে তুমি ধৰা এটা ইণ্ডাষ্ট্ৰি খুলি লৈছা, ঠিক আছে? সেই ইণ্ডাষ্ট্ৰিটোত তুমি প্ৰডাকশ্যন কৰি আছা। গতিকে তুমি কেতিয়ালৈকে প্ৰডাকশ্যন কৰিবা? যেতিয়া সেই অতিৰিক্তভাৱে তুমি যিমান বিনিয়োগ কৰি গৈ থাকিবা, সেই বিনিয়োগৰ ফলস্বৰূপে যদি তোমাৰ প্ৰডাকশ্যন লেভেলটো বাঢ়ি গৈ থাকে, হয়নে? তেতিয়াহে তোমাৰ সেই বস্তুটোৰ প্ৰডাকশ্যন ইনভেষ্টমেণ্ট কৰিবলৈ মন যাব, হয়নে নহয়? ঠিক তেনেধৰণে অসমটোৱে যিটো উন্নয়নৰ কৌশল তেওঁলোকে কৈছে যে সামাজিক যিখিনি প্ৰান্তীয় উৎপাদনশীলতা, সেই প্ৰান্তীয় উৎপাদনশীলতাৰ যিটো নীতি, সেই নীতি অনুসৰণ কৰিহে তেওঁলোকে এই নীতিটো আগবঢ়াইছে, ঠিক আছে? কিন্তু আনবেলেঞ্চটোৱে সেইটো কৰা নাই। যিমানখিনি খণ্ড আছে সেই সকলো খণ্ডত সমানেই দিব, তাৰ পৰা তুমি ৰিটাৰ্ণছ পোৱা নোপোৱা সেইটোৰ লগত কোনো কথা নাই। কিন্তু অসমটোৱে কৈছে যিখিনি তেওঁলোকৰ সামাজিক প্ৰান্তীয় উৎপাদনশীলতা, মই জাষ্ট সামাজিকটো বুজাব বিচৰা নাছিলোঁ, ইয়াত তোমালোকক প্ৰান্তীয় উৎপাদনশীলতাৰ কনচেপ্টটো বুজায়। অতিৰিক্তভাৱে যিটো এটা এডিশ্যনেল এমাউণ্ট অফ প্ৰডাকশ্যন হয়, সেই এডিশ্যনেল এমাউণ্ট অফ প্ৰডাকশ্যনটো চাই পেলাইহে তেওঁলোকে সেই অৰ্থনীতিৰ যি বিনিয়োগ সেই বিনিয়োগটো কৰিব বিচাৰে, ঠিক আছে? পইণ্ট নম্বৰ 6ত কৈছে সুষম উন্নয়ন কৌশলে এখন দেশৰ বা দেশসমূহৰ প্ৰতিদ্বন্দ্বিতাৰ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ যিহেতু সকলো খণ্ডত সমানেই তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে, গতিকে তেওঁলোকৰ মাজৰ যি প্ৰতিদ্বন্দ্বিতা আছে সেই প্ৰতিদ্বন্দ্বিতাটো দূৰ কৰিবৰ কাৰণে বেলেঞ্চ গ্ৰ'থ থিয়ৰীটোৱে চেষ্টা কৰিছে। অন্যহাতে অসম উন্নয়ন তত্ত্বই কিছুমান নিৰ্দিষ্ট প্ৰতিবন্ধকতাৰ পৰ্যায়ক্ৰমে খণ্ড বিশেষ বা অঞ্চল বিশেষ আৰোপ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ঠিক আছে? যিহেতু এইটো সকলো খণ্ডত সমানেই কৰা নহয়, গতিকে কিছুমান বিশেষ খণ্ডৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰা দেখা যায়, যিটো আনবেলেঞ্চ গ্ৰ'থ থিয়ৰী হয়। কিন্তু বেলেঞ্চ গ্ৰ'থটো সেইটো নহয়, যিহেতু সকলোকে সমানভাৱে তেওঁলোকে আগুৱাই লৈ যায়। গতিকে এইখিনি আছিলে চিমিলাৰ বা ডিফাৰেঞ্চ। তোমালোকে ইয়াৰ উপৰিও অন্য কিছুমান পইণ্ট এড কৰিব পাৰা, যেতিয়া তোমালোকে থিয়ৰীটো পঢ়ি থাকা। পঢ়াৰ পৰাও তোমালোকে নিজে কি বুজিছা তেনেধৰণে আৰু কিছুমান পইণ্ট এড কৰিব পাৰা। কিন্তু মই ভিডিঅ'টো আগবঢ়ালোঁ যিহেতু এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।